প্ৰথমে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি ৰঙালী বিহুৰ প্ৰথম দিন গৰু বিহু আৰু গৰু বিহুক লৈ দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ পৰা এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যজুৰি আৰু ৰাতিপুৱাই দেখিবলৈ পোৱা গৈছে কৃষিজীৱী ৰাইজে কৃষিজীৱী যি লোকসকলে আচলতে যি নিজৰ গধনসমূহক ৰাতিপুৱাই নোৱাই ধুৱাই যে গৰু বিহু পালন কৰিছে এই মুহূৰ্তত উপস্থিত আছোঁ ফুটুৰিপাৰা গাঁৱত আৰু ফুটুৰিপাৰা গাঁৱৰ পৰিৱেশ দেখুৱাম এনেদৰে ফুটুৰিপাৰা গাঁৱৰ ৰাইজে জিনাৰী নৈত এনেদৰে তেওঁলোকৰ নিজৰ নিজৰ যি গধনসমূহক লৈ ইয়াত এনেদৰে নুৱাইছে ধুৱাইছে আৰু মাহ হালধি খুৱাই এনেদৰে শ্ৰীবৃদ্ধি কামনা কৰিছে গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ এয়া গোৱালপাৰাৰ জিনাৰী নৈত এনেদৰে ফুটুৰিপাৰা গাঁওবাসীয়ে নিজৰ নিজৰ গধনসমূহক লৈ আহি এনেদৰে জিনাৰী নৈত যি নুৱাইছে ধুৱাইছে আৰু লাও বেঙেনা আদি খুৱাই যি গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছে গধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে দেখিবলৈ পোৱা গৈছে আৰু চাৰিওপিনে যে উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে গৰু বিহুৰ সকলোৱে পালন কৰিছে আৰু এনেদৰে পৰিৱেশ দেখুৱাইছোঁ গধনক ধুৱাইছে লগতে এনেদৰে আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে এজনে আনজনৰ গাত যি পানী ছটিয়াই এনেদৰে আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে পৰিৱেশ দেখুৱাইছোঁ আৰু কথা পাতিবলৈ যত্ন কৰিম এজন দাদা আপুনি যিহেতু আপোনালোকে পালন কৰিছে আজি এনেদৰে সকলোৱে ওলাই আহিছে হয় ভাল লাগিছে আৰু যিহেতু আমাৰ এইটো পৰম্পৰা আৰু আজিৰ দিনটো সঁচাকৈ ক'বলৈ গ'লে আমাৰ প্ৰতিজন অসমীয়াৰ বাবে এটা ঐতিহাসিক দিন বা এটা খুব আনন্দৰ দিন গতিকে আজি গৰু বিহুৰ দিনাখন আমাৰ যিহেতু পূৰ্বৰে পৰা এইটো অসমীয়া যিটো সংস্কৃতি বা পৰম্পৰা আমাৰ সেই পৰিৱেশতে আচলতে আমি সৰুৰে পৰা ডাঙৰ দীঘল হৈছোঁ আৰু আমি গৰু বিহুৰ দিনা আমাৰ পুৱাতে এনেকৈ আমাৰ যিখিনি গাঁৱৰ যুৱকসকল আছে আমাৰ বয়সস্থসকল আছে আমি প্ৰতিজনে এনেকৈ নিজৰ নিজৰ গৰুসমূহ লৈ আহি আমাৰ যি জিনাৰী ঘাট আছে নদী আছে তাতে আমি একেলগে আনন্দ ফূৰ্তিৰে আমি আমাৰ পৰম্পৰা অনুসৰি আমি গৰু গা ধুৱাওঁ আৰু যিখিনি আমাৰ পৰম্পৰা ধৰক অসমীয়া হিচাপত বা গৰু বিহুৰ দিনা যিখিনি আমাৰ কৰিবলগীয়া থাকে আচলতে সেই সকলোখিনি আমি পৰম্পৰা অনুযায়ী বা আমাৰ নিয়ম অনুসাৰে আমি কৰিবলৈ যত্ন কৰি আছোঁ হয় হয় এতিয়া হয় হয় গোটাই ৰাইজে ওলাই আহিছে এতিয়াও আহি আছে সকলো একে সময়তে আচলতে অহাটো সম্ভৱ নহয় তাৰ কাৰণে আৰু বহু আছে কিছু এতিয়াও আহি পোৱা নাই তেওঁলোকে আৰু পিছত এনেকৈ গা ধুৱাব আৰু সকলোৱে এনেকৈ ওলাই আহিব গা ধুৱাই ঘৰলৈ যাব মাখিয়তী দীঘলতি পাত লৈ অহা হৈছে আৰু এনেদৰে গৰুৰ যি গাত ছটিয়াই যি গৰু বিহু তেওঁলোকে পালন কৰিছে দাদা আপোনাৰ ওচৰত আহিছোঁ যিহেতু গৰু বিহু এক অসমীয়া পৰম্পৰা অনুযায়ী এতিয়াও যিহেতু বৰ্তাই ৰাখিছে হয় হয় আমি যি পূৰ্বপুৰুষসকলে আজি যি গৰু বিহু এই গৰু বিহুৰ দিনাখন নৈৰ ঘাটত আমি সকলোৱে একেলগে একত্ৰিত হৈ নিজৰ নিজৰ গৰুবিলাকক আমি গা ধোৱাৰ কাৰণে লৈ আহোঁ আৰু এইবেলিও তাৰ ব্যতিক্ৰম আমি কৰা নাই আমি আজি গৰু বিহুৰ দিনাখন সকলোৱে গাঁৱৰ সকলোৱে ডেকা বুঢ়া কণ সকলোৱে আহি এই জিনাৰী নৈৰ ঘাটত আমি গৰু গা ধুৱাই দীঘলতি মাখিয়তী পাতেৰে আমি কোবাই আশীৰ্বাদ প্ৰদান কৰিছোঁ সকলোৱে কৈছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মা সৰু বাপ সৰু তই হবি বৰ গৰু এনেকৈ সকলোৱে আশীৰ্বাদ দিছে আমিও আশীৰ্বাদ দিছোঁ যাতে আমাৰ গৰুবিলাক যি অপায় অমংগল এইবিলাক দূৰ হয় আৰু আজি সকলোৱে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকলৈও গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এনেকৈ সন্ধিয়া সময়ত আমি গৰুবিলাকক গোহালিত আমি ন পঘাৰে বন্ধা হয় এই পৰম্পৰাও আমি অক্ষুণ্ণ ৰাখিছোঁ আৰু আজিও সন্ধিয়া আমি সকলোৱে নিজৰ নিজৰ গোহালিত গৰুবিলাকক আমি ন পঘাৰে বান্ধিম সেইখিনি আমি পৰম্পৰা আমি বৰ্তাই ৰাখিছোঁ আমি অসমীয়াৰ যি পৰম্পৰা চাকি বন্তি জ্বলাই এইখিনিয়ে হয় আমি পৰিৱেশ দেখুৱাইছোঁ যিহেতু ইতিমধ্যে গৰুসমূহক যি গধনসমূহক নোৱাই ধুৱাই এনেদৰে তেওঁলোকে নোৱাইছে ধুৱাইছে আৰু যিহেতু সন্ধিয়া সময়ত নতুন পঘাৰে যি গধনসমূহক বন্ধা হ'ব আৰু গোৱালপাৰাৰ এয়া পৰিৱেশ দেখুৱাইছোঁ আৰু মাহ হালধি সানি লাও বেঙেনা খুৱাই এনেদৰে গোহালৰ শ্ৰীবৃদ্ধি কামনা কৰিছে আৰু যি কৃষিজীৱী অসমীয়াৰ যি পৰম্পৰা সেই পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখি এনেদৰে সকলোৱে গৰু বিহু পালন কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে দেখুৱাইছোঁ গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ আমি গোৱালপাৰাৰ যি গৰু বিহুৰ পৰিৱেশ দেখুৱাইছোঁ পুৱাই এনেদৰে মাহ হালধি সানি গোধনৰ যি শ্ৰীবৃদ্ধি কামনা কৰি এনেদৰে সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে আৰু যিহেতু যি গোধন যি কৃষিজীৱী ৰাইজৰ আচলতে লক্ষী বুলি ক'ব লাগিব আৰু সেই লক্ষীক আজি এনেদৰে নোৱাই ধুৱাই গোধনক আজি শুশ্ৰূষা কৰা হয় বা গোধনক পূজা কৰা হয় আৰু এনেদৰে আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ গোৱালপাৰাৰ
গোৱালপাৰাৰ এয়া ফুটুৰিপাৰা গাঁৱৰ পৰিৱেশ। ফুটুৰিপাৰা গাঁৱৰ ৰাইজ এনেদৰে সকলোৱে একত্ৰিত হৈ গধনক এনেদৰে জিনাই নৈত ধুৱাই এনেদৰে গৰু বিহু পালন কৰা পৰিলক্ষিত হৈছে। সকলোৱে হাতে হাতে মাহ হালধি তিতা এনেদৰে লৈ আহিছে আৰু মাখিয়তী দীঘলতি পাত ছটিয়াই এনেদৰে গৰু বিহু পালন কৰিছে। গোৱালপাৰাৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এনেদৰে পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।